অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক সাহিত্যাচাৰ্য নাহেন্দ্ৰ পাদুনক সংকটজনক অৱস্থাত গুৱাহাটীৰ চিকিৎসালয়ত ভৰ্তি ভিন ভিন দল সংগঠনৰ আশা আৰোগ্য কামনা অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক মিচিং সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শিৱসাগৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক বিশিষ্ট সাহিত্যিক ভাষাবিদ গৱেষক সাহিত্যাচাৰ্য নাহেন্দ্ৰ পাদুন বৰ্তমান গুৱাহাটীৰ এপল' হস্পিটেলৰ ICUত ভৰ্তি হৈ আছে 85 বৰ্ষীয়া বৰেণ্য পণ্ডিত গৰাকী অতি শীঘ্ৰেই সুস্থ হোৱাৰ বাবে ভিন ভিন দল সংগঠনে একেমুখে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছে এক বাৰ্তাত বহুভাষিক সাহিত্য মঞ্চ অসম চমুকৈ বহুভাগৰ প্ৰধান সম্পাদক দীপক শৰ্মাই কয় পাদুন ছাৰ অতি শীঘ্ৰেই সুস্থ হৈ উঠক ছাৰৰ বিশাল চিন্তাধাৰাৰে অসমীয়া মিচিং ভাষাৰ উন্নতিৰ বাবে আৰু কলম ধৰিব পৰা কৰি তোলক সাহিত্যিক শিক্ষাবিদ নাহেন্দ্ৰ পাদুনৰ আশা আৰোগ্য কামনা কৰিছে বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি ডক্টৰ তিলক লক্ষ্মীন্দ্ৰ সিংহ মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱৰ জীৱন দৰ্শন অধ্যয়ন সমিতি অসমৰ সভাপতি ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য কাৰ্যকৰী সভাপতি তাৰিণীকান্ত গোস্বামী সাংগঠনিক সম্পাদক শৈলেন তালুকদাৰ নাৰী কল্যাণ মঞ্চ অসমৰ সচিব প্ৰধান ডক্টৰ অসমী গগৈ সাংস্কৃতিক সামাজিক অনুষ্ঠান জ্যোতিৰূপাৰ সাধাৰণ সম্পাদক ডক্টৰ নৰেন হাজৰিকা অসম সাহিত্য সভাৰ প্ৰাক্তন কোষাধ্যক্ষ কিশোৰ কুমাৰ জৈন সুৰ মঞ্জুৰী সংগীত কুঞ্জ অসমৰ সভাপতি পদ্মনাথ শৰ্মা উপসভাপতি মহেশ চন্দ্ৰ শৰ্মা সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি তামুলী অখিল ভাৰতীয় সাহিত্য পৰিষদ অসম ৰাজ্যিক সমিতিৰ যুটীয়া সচিব জ্যোতিক বৰ্মন সংগ্ৰামী কৃষক শ্ৰমিক সংঘ অসমৰ সাধাৰণ সম্পাদক দিনেশ দাস আকাশবাণী আৰু দূৰদৰ্শনৰ নিয়মীয়া সংগীত শিল্পী ডিজেন কাকতি আছাম লোটা দল সম্পাদক ডক্টৰ অৰিন্দম প্ৰিন্স পাংগিং কামৰূপ জিলাৰ লেখিকা সমাজৰ সভাপতি ৰত্না ৰংচেহনপি মানুহ আৰু পৰিৱেশ অসমৰ সভাপতি কমল চন্দ্ৰ মেধি বিশ্বনাথ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰদীপ কুমাৰ শৰ্মা গোৱালপাৰা জিলা সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি ডক্টৰ এম গোপাল সিংহ কাৰ্বি আংলং জিলাৰ কবি সন্মিলনৰ সাংগঠনিক সম্পাদক কল্পনা দেৱী চিন্তাপীঠ বাসুদেৱ মালিক ডিফুৰ লেখিকা সুৰঞ্জনা হাছনু মিচিং সংগীত শিল্পী ধৰণীতা পৰাগজ্যোতি প্ৰকাশন আদি দল সংগঠনে সকলোৰে এটাই আশা পাদুন ছাৰ অতি সোনকালে সুস্থ হৈ অসমীয়া জাতিৰ হকে কাম কৰিব লাগে গুৱাহাটীৰ পৰা দীপক শৰ্মাৰ ৰিপৰ্ট নিভাজ অসম লাইভ